যদি তোমালোকে 2027 চনত মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আনিছোঁ। তোমালোকে নিশ্চয় জানা যে বানপানী হৈ আছে গোটেই অসম জুৰি। সকলো ছাত্ৰ ছাত্ৰীৰো বহুতো অসুবিধা হৈছে আৰু তাকে লৈ আজি এছ এ বোৰ্ডে এখন নটিফিকেশ্যন দিছে। নটিফিকেশ্যনখনত কিনো কোৱা হৈছে গোটেইখিনি কথা আলোচনা কৰি আছোঁ। আজি এই ভিডিঅ'টো তোমালোকৰ বাবে আছে 3টা খুবেই ভাল খবৰ, যোনটো জনাটো খুবেই গুৰুত্বপূৰ্ণ হয়। তো আজি এই ভিডিঅ'টো আমি 3টা ভাল খবৰ ডিছকাছ কৰিম। ইয়াৰ ভিতৰত 2 নম্বৰ আৰু 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ হয়, তোমালোকে মিছ কৰি নিদিবা। লগতে তোমালোকক নতুন ইউনিফৰ্মৰ বাবে পইচা দিয়া হ'ব নেকি আৰু তাৰোপৰি বিনামূলীয়া কিতাপ পত্ৰ প্ৰদান কৰা হ'ব নেকি, তাক লৈ কি কৈছে CM সেইটো তোমালোকক দেখাম। তো এই ভিডিঅ'টো তোমালোকে এবাৰ চোৱা। তো তোমালোকে যদি বানপানীৰ মাজত ফাঁচি আছা তেনেহ'লে হতাশ হৈ নাযাবা যে তোমালোকৰ পৰীক্ষা বেয়া হ'ব নেকি, কাৰণ এইটো চিন্তা নকৰিবা, মেট্ৰিক পৰীক্ষা তোমালোকৰ ভাল হ'বই। আমি আছোঁ তোমালোকৰ লগত, যিখিনি গাইডেঞ্চ দিব লাগে, যিখিনি সহায় কৰিব লাগে, আমি তোমালোকক নিজৰ ভাইটি ভণ্টিৰ দৰে সহায় কৰি যাম আৰু তোমালোকে পৰীক্ষাত ভাল মাৰ্কছ আনিব পাৰিবাই। তাৰোপৰি তোমালোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট PDF আমি বনাইছোঁ, যোনখিনি আজি এই ভিডিঅ'টোত তোমালোকে পাবলৈ গৈ আছা। ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এই PDFখিনিৰ কাৰণে ডাউনলোড লিংক আদিও মই তোমালোকক দি দিম, কেনেকৈ ডাউনলোড কৰিবা গোটেইখিনি কথা বুজাই দিম। লগতে আমাৰ এই চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ আমি ষ্টুডেণ্টছক যিমান পাৰোঁ সহায় কৰি যাওঁ। ক্লাছ 9তো তোমালোকক সহায় কৰিছিলোঁ, এতিয়া ক্লাছ 10তো সহায় কৰিম, যাতে মেট্ৰিক পৰীক্ষা তোমালোকৰ ভাল হয়। তো ভিডিঅ'টো আগবঢ়াৰ আগত মই আশা কৰিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিছা চেনেলটো আৰু লগতে কমেণ্টত নিজৰ ডিষ্ট্ৰিক্টৰ নামটো জনাই দিবা। কোনোবা চৰাইদেউ বা শিৱসাগৰ বা যোৰহাট ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আছা যদিও জনাবা। তাৰোপৰি বাকীবিলাক ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছো যদি আছা, ভিডিঅ'টো চাই আছা, তেনেহ'লে কমেণ্টত জনাই দিবা। তো আমি চাম কোনখন ডিষ্ট্ৰিক্টৰ কিমান ষ্টুডেণ্টে চাই আছে আমাক। আৰু আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আমি ডিছকাছ কৰিম প্ৰথম 3টা ভাল খবৰ দি। প্ৰথম খবৰটো হৈছে যে এছ এ বোৰ্ডৰ পৰা ফাইনেলি এখন নটিচ আহিছে। এই বাৰিষাত যিসকল ছাত্ৰ ছাত্ৰীৰ ক্ষতি হৈছে সিহঁতৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে এই নটিচখন, তোমালোকে চাবা। তো নটিচখন আহিছে 29 জুলাইত, তো বেছি দিন হোৱা নাই, ৰিচেণ্টলি আহিছে। আৰু ইয়াত কি কোৱা হৈছে চোৱা, কনচিডাৰিং ছেভিয়াৰ ডেমেজ বাই ৰিচেণ্ট ফ্লাড ইন চৰাইদেউ, শিৱসাগৰ, যোৰহাট এণ্ড গোলাঘাট, এই 4খন ডিষ্ট্ৰিক্টৰ কথা কোৱা হৈ আছে। SF has decided to issue duplicate copies of pass certificate, admit card, marksheet, registration card। তো এনেকুৱা নিচিনা বস্তু যদি তোমালোকৰ হেৰাইছে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডে হওক বা তোমালোকৰ মাৰ্কশ্বিট আদি হওক, তেনেহ'লে তোমালোকে কি কৰিব পাৰিবা, SF বোৰ্ডৰ পৰা আকৌ তোমালোকে সেইখিনি ল'ব পাৰিবা। আকৌ তোমালোকে মাৰ্কশ্বিট আদি ডুপ্লিকেট কপিজখিনি ল'ব পাৰিবা আৰু ল'লে তোমালোকে কোনো ধৰণৰ পইচা দিবৰ কাৰণে প্ৰয়োজন নাই, যদিহে তোমালোকে এই ডিষ্ট্ৰিক্টখিনিৰ পৰা হয়। আৰু তাৰোপৰি তোমালোকে ইয়াত চোৱা, চাচ ষ্টুডেণ্ট কেন এপ্লাই ইন দ্য অফিচিয়েল পৰ্টেল, এই অফিচিয়েল পৰ্টেলটো তোমালোকে যাব লাগিব, লিংকটো দিয়া হৈ আছে। যদি ক্লাছ 10ৰ কিবা কাগজ পাতি হেৰাইছে তেনেহ'লে সেৱাটোত যাব দিছে, সেৱা ছাৰ্ভিচেছত। আৰু যদি ক্লাছ 11-12ৰ হেৰাইছে তেনেহ'লে assam.government.in যাব লাগিব। আৰু কোনো ধৰণৰ পুলিচ কমপ্লেইণ্টৰ দৰকাৰ নাই। ইয়াত তোমালোকে নিজে এখন এপ্লিকেশ্যন এখনো যদি লিখি দিব পাৰা ফ্লাড এফেক্টেড বুলিকে, তেনেহ'লে তোমালোকৰ এপ্লিকেশ্যনখন ইয়াত একচেপ্ট হৈ যাব। তাৰপিছত নেক্সট আমি ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ যে এক্সাম তোমালোকৰ এবাৰ দেৰিকৈ হ'ব নেকি। বহুতো জেগাত ওলাই আছে যে তোমালোকৰ এক্সাম দেৰিকৈ হ'ব নেকি। তো এইমাত্ৰ যোনখিনি ডিষ্ট্ৰিক্টৰ কথা আমি ক'লোঁ, যেনেকৈ তোমালোকৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট বা চৰাইদেউ, যিবিলাক ডিষ্ট্ৰিক্টত তোমালোকৰ এতিয়া বৰ্তমান বানপানী হৈ আছে, তো চান্সেছ আছে যে সেই ডিষ্ট্ৰিক্টখিনিত কিন্তু এক্সামটো অকণমান দেৰিকৈ হ'ব পাৰে তোমালোকৰ, মানে ছেপ্টেম্বৰৰ একদম লাষ্টৰ পিনে হৈ যাব পাৰে। এনেইতো তোমালোকৰ ছেপ্টেম্বৰ 15 তাৰিখমানৰ পৰাই হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হয় প্ৰতিটো ডিষ্ট্ৰিক্টতে, কিন্তু এইবাৰ যিহেতু বানপানী হৈ আছে সেইটো কাৰণে স্কুল আদি আৰম্ভ হওঁতে অকণমান টাইম লাগি যাব পাৰে। আৰু পানী সকলো জেগাত এতিয়ালৈ শুকুৱাই নাই, পানী আছে তোমালোকে নিশ্চয় জানা। তো সেইটো কাৰণে অকণমান দেৰি লাগি যাব পাৰে। এবাৰ স্কুল খোলোতেও দেৰি হ'ব, এনেইতো আগষ্টৰ 1 তাৰিখৰ পৰা স্কুল খুলিয়ে যায়। তো সেইটো কাৰণে সেই ডিষ্ট্ৰিক্টখিনিত হাফ ইয়াৰলি এক্সামটো হওঁতে অকণমান টাইম লাগিব পাৰে। কিন্তু তোমালোকে চিন্তা নকৰিবা, যোনবিলাক ডিষ্ট্ৰিক্টত সোনকালে হয় তাৰ পেপাৰখিনি মই তোমালোকক অলৰেডি প্ৰভাইড কৰি দিমেই। আৰু চোৱা, আৰু এটা কথা, এইবাৰ তোমালোকৰ এক্সামটো হাফ ইয়াৰলি এক্সামটো তোমালোকৰ স্কুলে নাপাতে কিন্তু। তো এইটো বহুতে কনফিউজ হৈ আছে যে আমাৰ স্কুলত দেখোন পানী হোৱা নাই, আমাৰ ক্লাছেছবিলাকো হৈ আছে, মানে আমাৰ সোনকালে হ'ব নেকি। তো তোমালোকে যদি সেই ডিষ্ট্ৰিক্টখিনিত আছে তেতিয়া তোমালোকৰ দেৰিকৈ হ'ব, কাৰণ স্কুলে এইটো এক্সামত কিন্তু পেপাৰ নাকাটে। প্ৰতিটো ডিষ্ট্ৰিক্টৰে এখন নিজৰ ডিষ্ট্ৰিক্ট বৰ্ড আছে আৰু সেই ডিষ্ট্ৰিক্ট বৰ্ডখনে তোমালোকৰ ৰুটিনো বনাব, লগতে এক্সাম পেপাৰখিনিও সিহঁতে কাটিব। তো সেইটো কাৰণে তোমালোকে স্কুলৰ আশা নাথাকিবা যে স্কুলত এইকেইটা টপিক পঢ়োৱা নাই কিন্তু চিলেবাছত আছে, সেইটো কাৰণে এইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। তো তেনেকুৱা নহয়, এক্সামৰ চিলেবাছত যি টপিক আছে গোটেইখিনি আহিব। আৰু চিলেবাছখন মই অলৰেডি ইউটিউবত দি থৈ দিছোঁ, তোমালোকে চাব পাৰিবা আমাৰ চেনেলটোত গৈ। তো সেইটো কাৰণে তোমালোকে অকণমান কেয়াৰফুল হ'ব, এইবাৰ তোমালোকৰ ডিষ্ট্ৰিক্ট বৰ্ডে এক্সামটো কাটিব। হেল্ল' ষ্টুডেণ্ট, ভিডিঅ'টোৰ মাজত এটা সৰু আপডেট এটা আছে যে 25 জুলাইৰ পৰা আমি আমাৰ বেটছ ষ্টাৰ্ট কৰিছোঁ ইংলিছৰ। তোমালোকে যদি ইংলিছৰ টিউশ্যন লোৱা নাই তেনেহ'লে আমাৰ লগত তোমালোকে ইংলিছৰ টিউশ্যন কৰিব পাৰিবা। অনলাইন বেটছ হয়, তোমালোকে ল'ব পাৰিবা অনলাইন বেটছটো। ইয়াত তোমালোকে টেষ্ট আদি দিব পাৰিবা, MCQ, নিউ পেটাৰ্ণৰ গোটেইবিলাক চেপ্টাৰৰ কাৰণে পাই যাবা। ইম্পৰ্টেণ্ট PDF আদি আমি তোমালোকক শ্বেয়াৰ কৰিম আৰু গোটেইখিনি হ'ব অকল 499 ৰুপিছতে আমি তোমালোকক গোটেই বছৰটো টিউশ্যন কৰাম। একদম মেট্ৰিক পৰীক্ষাৰ আগদিনালৈ তোমালোকে আমাৰ এই বেটছটোত জইন হৈ থাকিব পাৰিবা ইংলিছৰ কাৰণে। ইংলিছ গোটেই ছাবজেক্টটো আমি কমপ্লিট কৰাই দিম, গ্ৰামাৰে হওক বা তোমালোকৰ মেইন টেক্সটখিনি হওক, তোমালোকে জইন হ'ব পাৰিবা। তো জইন হ'লে তোমালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিবা। তো 499 ৰুপিছ হয় গোটেই বেটছটোৰ কাৰণে, গোটেই বছৰটোৰ কাৰণে তোমালোকৰ 499 দিলে হৈ যাব। তো জইন হ'লে জইন হ'ব এইকেইদিনতে, আৰু হাফ ইয়াৰলি চিলেবাছটো আমি একদম সোনকালে তোমালোকক কভাৰ কৰাই দিম, সেইটো চিন্তা কৰিব নালাগে। এইটো নাম্বাৰ তোমালোকে মেছেজ দিলেই হ'ল। যদি জইন হ'ব বিচাৰিছা হোৱাটছএপত মেছেজ দিবা, ক্লাছ 10 ইংলিছ কোৰ্চ বুলি মেছেজ এটা দি দিবা। তাৰপিছত নেক্সট যোনটো লাষ্ট কুৱেশ্যন হয়, যোনটো বহুতো ষ্টুডেণ্টছে মোক সুধি থাকা, সেইটো হৈছে যে হাফ ইয়াৰলি এক্সামটো ইজি হ'ব নে হাৰ্ড হ'ব।
আৰু যদি হাৰ্ড হয় তেনেহ'লে কিয় হাৰ্ড হ'ব আৰু ইজি হ'লে কিয় ইজি হ'ব। তো চোৱা তোমালোকৰ হাফ ইয়াৰলি এক্সামটো কিন্তু অকণমান হাৰ্ড হয়। চ' হাফ ইয়াৰলি এক্সাম আৰ অফেন টাফাৰ দেন ইউনিট টেষ্ট এণ্ড ফাইনেল এক্সাম। ফাইনেল এক্সামত কিয় টান হ'ব, ইউনিট টেষ্টতকৈ অকণমান টানে হয়। ইউনিট টেষ্ট কিয় ইজি হয়, স্কুলে কাটে, কিন্তু হাফ ইয়াৰলি এক্সামটো বৰ্ডে কাটিব। মেট্ৰিক পৰীক্ষাটো অকণমান ইজি এইকাৰণে কৰে যাতে প্ৰতিটো ডিষ্ট্ৰিক্ট বৰ্ডৰ এভাৰেজ লেভেলটো যাতে আহিব পাৰে, কিন্তু হাফ ইয়াৰলি এক্সামত কিন্তু টান আছে কিন্তু এক্সামটো। আৰু লগতে টাইমতো তোমালোকে পেপাৰখন কমপ্লিট কৰিব চেষ্টা কৰিবা, কাৰণ বহুতো ষ্টুডেণ্টৰ কি হয় হাফ ইয়াৰলি এক্সামত সিহঁতে টাইম কনজিউমিং পায়, কাৰণ কুৱেশ্যনখিনিও বৰ দীঘল দিয়া হয়, বস্তুটো ইমান এটা মেটচ কৰি চোৱা নহয় যে 3 ঘণ্টাত ষ্টুডেণ্টজনে ভালকৈ লিখিব পাৰিবনে নাই। কিন্তু মেট্ৰিক পৰীক্ষাৰ পেপাৰখন বনাওঁতে সেইটো টাইমৰ কথাটো অকণমান ফ'কাছ কৰিব লাগিব, কাৰণ সকলো ধৰণৰ ষ্টুডেণ্টছে সেই এক্সামটো দিব, প্ৰতিটো ডিষ্ট্ৰিক্ট বৰ্ডৰ ষ্টুডেণ্টছে সেই এক্সামটো দিব। তো সেইটো কাৰণে অকণমান লেভেলটো ইজি ৰখা হয়। আৰু কিন্তু হাফ ইয়াৰলি এক্সামতো তোমালোকৰ নিউ পেটাৰ্ণৰ কুৱেশ্যন আহিব আৰু মেট্ৰিক পৰীক্ষাটো নিউ পেটাৰ্ণৰ কুৱেশ্যন আহিব। ইয়াত যদি তোমালোকে ছিকুৱেঞ্চ বেছ MCQ দেখা পোৱা, ৰিজন এছাৰশ্যনৰ যদি MCQ দেখা পোৱা, তেনেহ'লে মেট্ৰিক পৰীক্ষাটো দেখা পাবা। তো সেইটো কাৰণে তোমালোকে এবাৰ ভালকৈ এক্সামটো দিবা, তেতিয়া গম পাবা যে মেট্ৰিক পৰীক্ষা তোমালোকৰ ইজি হ'বনে নহয়। যদি এবাৰ তোমালোকে অকণমান অসুবিধা পাই আছা তেনেহ'লে এইকেইদিন ভালকৈ পঢ়িবা, আৰু যদি হাফ ইয়াৰলি এক্সামত ইমান এটা অসুবিধা পোৱা নাই তেনেহ'লে মেট্ৰিক পৰীক্ষাটো তোমালোকে ইমান এটা প্ৰব্লেম নোপোৱা, খালি যিখিনি পঢ়ি আছা সেইখিনি ভালকৈ ৰিভিজন দি যাবা। তো এতিয়া মই কৈছিলোঁ যে তোমালোকৰ কাৰণে মই ফ্ৰী PDF আনিছোঁ বুলিকে, যোনখিনি খুবেই ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে। তো এতিয়া আমি সেইখিনি ডিছকাছ কৰিম। তো চোৱা হাফ ইয়াৰলি এক্সাম নেক্সট তোমালোকৰ আহি আছে, আৰু তাৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মোক বহুতে বিচাৰি থাকা যে ছাৰ হাফ ইয়াৰলি এক্সামৰ কিছুমান কুৱেশ্যন পেপাৰ দিব পাৰিব নেকি। তো ইয়াত মই দি দিছোঁ, চোৱা ইংলিছৰ কাৰণে 2খনমান পেপাৰ আছে, তাৰপিছত মেথছৰ কাৰণে আছে কেইখনমান পেপাৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আছে, তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্ট আছে, তাৰপিছত নেক্সট আকৌ ছ'চিয়েলৰ কাৰণে আছে। তো এনেকুৱা নিচিনা গোটেইখিনি ছাবজেক্টৰ কাৰণে আমি পেপাৰ গোটাইছোঁ আৰু পেপাৰখিনি PDF কৰি ৱেবছাইটত দি দিছোঁ। তোমালোকে আমাৰ ৱেবছাইটত গৈ চাব পাৰিবা, আৰু হোৱাটছএপ চেনেলত জইন হ'বা, তাতো তোমালোকে লিংক আদিখিনি ফ্ৰীতে পাই যাবা, হোৱাটছএপত জইন হ'বা সকলোৱে। আৰু এনেকুৱা নিচিনা আপডেটখিনি পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, কাৰণ এইকেইদিনৰ ভিতৰতে আৰু কিছুমান মন্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব পাৰে ষ্টুডেণ্টছৰ ৰিলেটেড, আৰু ষ্টুডেণ্টছক যদি কিবা আপডেট আহে ষ্টুডেণ্টছবিলাকৰ কাৰণে তেনেহ'লে আমি সোনকালে তোমালোকক শ্বেয়াৰ কৰি দিম। আৰু হোৱাটছএপ চেনেলত জইন কৰিবা, লিংকটো পিন কমেণ্টত দিয়া আছে, ক্লিক কৰা পেজটো অ'পেন হ'ব, পেজটো ফ'ল' কৰি ৰাখিবা, আৰু চবতছে ফাৰ্ষ্ট আপডেটবোৰ পাবৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।